ভাৰতবৰ্ষৰ জেনজিৰ কিমান টেকন'লজি দেখিছে তেওঁ ইঞ্জিনিয়াৰ ক্ষেত্ৰত সিহঁতে কিমান আগবাঢ়ি গৈছে উত্তৰাখণ্ডৰ আলমৰা ডিষ্ট্ৰিক্টৰ ৰবি টেমটা নামৰ ল'ৰাজনে এক ফ্লাইং কাৰ বনাই দিলে উৰি যোৱাৰ দ্বাৰা ফ্লাইং কাৰ যেনেদৰে ড্ৰোনৰ নিচিনাই নাম হৈছে হেপিডা স্কাইডেক্স তেওঁ মটৰবোৰ কিনি আনিছে চাইনাৰ পৰা আৰু বাকী যিমানখিনি বডি আছে বডিখন তেওঁ নিজে হাতে বনাইছে আৰু ডিভাইচবোৰ তেওঁ বাহিৰৰ পৰা আনি পেলাই নিজে হাতেৰে নিজৰ টেকন'লজিৰে এইটো মেনুফেকচাৰ কৰিছে বনাই পেলাই পৰহি তেওঁ নিজে চলাই পেলাই সফলতা পাইছে যে কিমান টেকন'লজি চাওক যি ড্ৰোন যি ফ্লাইং কাৰটো চাইনাত অলৰেডি বনাই ৰাখে চাইনাত বিক্ৰী কৰি আছে কোটি কোটি টকা বিক্ৰী কৰি আছে কিন্তু ভাৰতে তেতিয়ালৈকে এই ক্ষেত্ৰত কোনো পদক্ষেপেই লোৱা নাই আৰু বৰ্তমান ভাৰতবৰ্ষত এই মটৰবোৰো মানে এই হেভি মটৰবোৰ ভাৰতবৰ্ষত বনাব নোৱাৰে যাৰ বাবে তেওঁ কি কৰিছে মটৰবোৰ চাইনাৰ পৰা আনিছে আৰু নিজে হাতেৰে বনাই এবছৰৰ কষ্টৰ ফলত তেওঁ সফল উৎক্ষেপণ কৰিব পাৰিছে নিজে কঢ়িয়াই নিজে মানুহৰ সন্মুখত গ্ৰাউণ্ড ফ্ল'ৰত তেওঁ এই কামটো সফল উৎক্ষেপণ কৰে ইয়া হৈছে আমাৰ ভাৰতবৰ্ষৰ জেনজি এনে টেকন'লজি যাতে আমাৰ ভাৰতবৰ্ষ আৰু আগলৈ বাঢ়ি যায় সকলোকে আশা আৰু দোৱা কৰিব